শ্রমিকরা জিন্দাবাদ जिंदाबाद जिंदाबाद শ্রমিকরা জিন্দাবাদ जिंदाबाद जिंदाबाद আসাম एक है আওয়াজ দে আজি 24 ঘণ্টিয়া ভাৰত বন্ধ 9টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত প্ৰতিষ্ঠান মঞ্চই ঘোষণা কৰিছে। এই বন্ধৰ লগতে অংগনবাড়ী কৰ্মী, ৰান্ধনী কৰ্মী সকলো 25 কোটিৰো অধিক কৰ্মচাৰীয়ে চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা শ্ৰমিক সংহিত আইন আৰু উদ্যোগৰ কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, ৰান্ধনীসকল অৰ্থাৎ কম মজুৰিৰ যিসকলে কাম কৰা কৰ্মীসকলৰ প্ৰতি কৰি অহা শোষণৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্যসূচী। এই বন্ধই অৰ্থাৎ 24 ঘণ্টিয়া যি বন্ধ ঘোষণা কৰিছে, এই বন্ধই দেশৰ বেংকিং, বীমা, ডাক, কয়লা খনন, ঘাইপথ নিৰ্মাণ আদিৰ লগতে ৰাজ্যিক পৰিবহণ আদি ডাঙৰ ডাঙৰ খণ্ডৰ সেৱাত ব্যাঘাত জন্মাইছে। সমগ্ৰ দেশৰ কৃষক আৰু গ্ৰাম্য শ্ৰমিকসকলৰ এই প্ৰতিবাদত অংশগ্ৰহণ লগতে অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বান 24 ঘণ্টিয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে। অসম চৰকাৰে গ্ৰহণ কৰা শ্ৰমিকৰ আৰ্জিত অধিকাৰ খৰ্ব কৰাৰ ধনৰ আইন ভংগ কৰাৰ বাবে প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ অৰ্থাৎ গোটেই কেৱল অসম নহয়, গোটেই ভাৰততে এই যি প্ৰতিবাদ হয়, প্ৰতিবাদৰ কাৰ্যসূচী ঠায়ে ঠায়ে লোৱা হৈছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আমিনগাঁও, গুৱাহাটী আমিনগাঁৱত এই যি প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে। লগতে ডিব্ৰুগড়ৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পাইছে। ডিব্ৰুগড়তো এই প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু বিভিন্ন ঠাইত এনেকুৱা ধৰণে প্ৰতিবাদৰ কাৰ্যসূচী লোৱা হৈছে যাতে যি শ্ৰমিক সংহিত আইন যি নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে চৰকাৰে, এই আইনৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছে। অৰ্থাৎ এই যি আইন হয়, এই আইনৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছে আৰু 24 ঘণ্টিয়া চকা বন্ধৰ ঘোষণা কৰিছে। তো আজিৰ নিউজটো ইমানেই আপোনালোকক জনাবলগীয়া আছিল। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।